Hello everyone, এয়া মই আৰু এয়া সৃজন এতিয়া হ'ল 8:15 এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু মই কথাখিনি এতিয়া বৰ্তমান কৈ আছোঁ কিন্তু বাহিৰত একদম পুৰা গান বজি আছে সাউণ্ডটো আহি যাব পাৰে যদি সাউণ্ডটো আহি যায় তেনেহ'লে মই মানে ভইচ অভাৰ দিব লাগিব কিন্তু মই এতিয়া কথাখিনি কৈ আছোঁ আৰু আমাৰ ইয়াতে 15-20জনমান মানুহ এনেকৈ মিলি পেলাই আমি তলতে আয়োজন কৰিছোঁ আৰু খোৱা বোৱা বৰ্তমান মোবাইলটো মোৰ হাতত নাছিলে সেইকাৰণে সেইখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ আমি চুপ খালোঁ তাৰপিছত হেৰি খালোঁ এইটো কি বুলি কয় পকৰা ন পকৰা খালোঁ চাহ খালোঁ আৰু এতিয়া হেৰি হ'ব পনীৰ মাংস তাৰপিছত চব্জি ভাত এইবিলাক এয়া সকলোখিনি মানে আয়োজন হ'ব তলত বনাব আৰু আমি সকলোৱে বনাম এতিয়া ব'লক বাহিৰলৈ লৈ যাওঁ আজিৰ পৰিৱেশটো অকণমান আপোনালোকক দেখাই দিওঁ 2025ৰ শেষৰটো দিন মই ৰুমত আৰু কিবা কিবি এৰিলোঁ নেকি চাই লৈছোঁ নাই ঠিকে আছে সব তলত আছে সেইকাৰণে মই ওপৰলৈ আহিলোঁ মোবাইলটো দিবলৈ আৰু আহোঁতে ভিডিঅ'টো কৰি দিছোঁ দেই ব'লক এতিয়া তললৈ এয়া এতিয়া আপোনালোকক দেখাই আছোঁ ওপৰৰ পৰা তললৈ গৈ ব'লক এতিয়া তালৈ যাওঁগৈ বেছি মানুহ নাই আমাৰ কৈছোঁৱে 15-20জনমান হ'ব মনত আছে চলি আছে সকলোৱে একেলগে আমি অৱশ্যে খোৱা হোৱা নাই নিজৰ নিজৰ ঘৰত প্ৰথমবাৰ বাকী যোৰহাটত আছিলোঁ আগতে তেনেকৈ কৰিব লাগিব তাত তেনেকৈ খাইছিলোঁ আৰু এতিয়া তেজপুৰত আহি এতিয়া তেনেকৈ খাইছোঁ এতিয়া দাদা বনাই আছে আপোনালোকে দেখিলেই মাংস নে ভাজি কিবা এটা বনাই আছে আৰু সকলোৱে মিলি বনাই আছে সেইকাৰণেই ভাল লাগে আৰু ইফালে এয়া ভাইটি একেবাৰে সৰু ল'ৰা হাই দিছে আৰু ইফালে আমাৰ ধ্যান সৃজন আৰু ওচৰে পাঁজৰে গোটেইকেইটা ল'ৰা ছোৱালী আৰু আমি আছোঁ ইফালে এখেতে এয়া ডেগত লাগি আছে আৰু ইফালে দাদা এয়া পকৰা বনোৱা বাচন ধুই আছে ইফালে আমাৰ চাহৰ আয়োজন চব হৈ গ'ল খোৱা বোৱা চাহ তাহ আৰু এইফালে আমি মিক্স চব্জিটোৰ কাৰণে ৰাখি দিয়া হৈছে তাৰমানে ইয়াত মাংস চাংস কিবা বনোৱা হৈছে চাগে মিক্স চব্জিটো বনোৱা হোৱা নাই আৰু এইফালে জুই ধৰা হৈছে ধুনীয়াকৈ সকলোখিনি হৈ গৈছে এৰেঞ্জ ভাল লাগিল আমি বহুত শেষলৈ মানে ইমানেই নাচিছোঁ সেইখিনি মানে ভিডিঅ' কৰাই নহ'ল আৰু আমি 2:30মান বজাত মানে শেষ হৈছে আমাৰ প্ৰায় 1টামান বজাত আমি খাইছোঁ সকলোৱে খোৱাৰ পিছত শেষত আমাৰ তলৰ ভাইটি ভণ্টি আহিছে অমিতা বুলি কওঁ অমিতাৰ পৰিয়াল আৰু মোৰ পৰিয়াল আমি একেবাৰে শেষত খাইছোঁ আৰু বৈশ্যদা বুলি কয় দাদাৰ পৰিয়াল আমি 3টা পৰিয়াল একে শেষত খাই আজি শেষ কৰিলোঁ